দ্য APSC ট্ৰেপ কি হয় APSC ট্ৰেপটো আপুনি নজনাকে আপুনি APSC ট্ৰেপত আছে নেকি 879 জন ক্যান্ডিডেটে ইন্টাৰভিউত দিছিল সিলেকশন কিমান 288 600 ক্যান্ডিডেট কি হৈছে এপ্ৰক্সিমেটলি 600 3 টাইমছ ক্যান্ডিডেট ততকে বেছি 3 টাইমছতকে বেছি ক্যান্ডিডেট সিলেক্ট হোৱা নাই এই জাৰ্নিটোত মোৰ লগত এছ'চিয়েট হৈ আছিল কিমান মই 136 জন ক্যান্ডিডেট এছ'চিয়েট হৈ আছিল তাৰে আপোনাৰ 37 জন ক্যান্ডিডেট সিলেকশন হৈছে বাকি 99 ক্যান্ডিডেটে কি হৈছে দে ফেইল লাষ্ট তিনিটা দিনত যোৱা তিনিটা চাৰি দিনে হ'ল এই চাৰি দিনত মই কি কৰিছো যোনখিনি বেসিক্যালি মানে মই বেসিক্যালি এই 90 জনৰ কথা যাৰ কলো যাৰ 99 জনৰ কথা কৈছো ফেইল 90 জন তেওঁলোকৰ মানে 20-30 জন মানুহৰ ক্যান্ডিডেটৰ লগত মই একদিন কথা পাতিছো কথা কেনেকৈ পাতিছো কোনোবা মানে মোৰ কোনোবাই ফোন কৰিছে তো ফোনত মই কথা পাতিছে আৰু মোৰ বেলেগ একদিন যোন কাম সাম বেলেগ ধৰক মোৰ ক্লাছৰ কাম বাকি মোৰ ইনষ্টিটিউচনৰ কাম হেখিনি মই বাদ কৰিও একদিন মই বেসিক্যালি এই ফেইল কিজনৰ লগত বেছি কথা পাতিছো পাস কৰা মানুহ কিজনৰ লগত কি আৰু জাস্ট তেওঁলোকৰ লগত লাগিলে মেছেজ এটা কৰিছো বাস 2 মিনিট 1 মিনিট কাহিনী খতম কিন্তু এওঁলোকৰ লগত মই প্ৰায় কাৰোবাৰ লগত 2 ঘণ্টা কথা পাতিছো কাৰোবাৰ লগত 1.5 ঘণ্টা কথা পাতিছো কাৰণ দুটা ফাৰ্স্ট কথা হল যেতিয়া মানুহজনে ফেইল কৰে তেওঁৰ হেপাৰটোত কোনো নাথাকে মানে আপুনি এটো কথা কয় যেতিয়া আপুনি ফেইল কৰে আপোনাৰ পোহনীয়া কুকুৰটো নাথাকে বুলি কয় নিজৰ লগত আৰু সব পিনে মানুহজনৰ আন্ধাৰ থাকে ধোঁৱা থাকে তো কাক কব কি কব সবে বুজি নাপায় ৰেজনেট কৰিব নোৱাৰে আপোনাৰ ফ্ৰিকুৱেন্সিটো মানে ফিলিংছটো ৰেজনেট কৰিব নোৱাৰে কি কৰিব তেওঁলোকে এটা বাদ দিব নোৱাৰে তো এই কাৰণে ভাবিলো যে একদিন নাই এই কামটোত অকমান এই সময়টোত মানুহ জড়িত থাকে বিপদৰ সময় বুলি কৈছো বিপদ নহয় ঠিক পৰীক্ষাটা ফেইল কৰাটো ইমান বিপদ নহয় কিন্তু ষ্টিল আৰু হেতু কাৰণেও এটা ভাবিছো অকল কাৰণ নম্বৰ 1 হেতু অকল হেতু কাৰণে নহয় সেকেন্ড কথাটো হল মই এই পাৰ্টটো অবজাৰ্ভ কৰিব ট্ৰাই কৰিছো যে কিনো হয় মানে মানুহ এটা যে হে ট্ৰেপটোত বিভিন্ন প্ৰকাৰৰ ট্ৰেপ এটা থাকে আৰু এজন মানুহ ট্ৰেপত নাথাকে ইয়াত ট্ৰেপত মই গলো নহয় বেলেগ বেলেগ ধৰণৰ একদম যদি ওপৰৰ পৰা চাও এতিয়া আপুনি 288 সিলেক্ট হৈছে কিন্তু তাৰে এপ্ৰক্সিমেটলি 200 জনে আকৌ পৰীক্ষা দিব এগেইন তেওঁটো এই ট্ৰেপটোতে আছে কিন্তু মানে যদিও তেওঁ মানে ঠিক আছে এটা কমফৰ্ট মানে কি আৰু এটা জব এটা হৈ গল কিন্তু বহুতৰে এনেকুৱা তেওঁলোকে আকৌ পৰীক্ষা দিব হেতু বাৰু ঠিক আছে আমি ডিসকাস নকৰো আমি ডিসকাশন এই আপোনাৰ 600 কৰিম নোহোৱাখিনি তাৰ পিছত আপোনাৰ কি থাকে মেইনছত নোহোৱাখিনি মানুহখিনিটো আছে এতিয়া মই এটা মানে অবজাৰভেশন কৰিলো অবজাৰভেশনটো কি এবাৰ একদিন কালি পৰহি মই সবৰ লগত কথা পাতিবা কালি পৰহিয়ে নহয় ইনোটো মানুহৰ লগত পাতি আৰু কথা হৈ যায় আৰু মোৰ আৰু মানে ডিপ হল কথাটো মানে অলপ ডাটা টাইপত হল এটা মানে ক'ব পৰাকে আৰু মই ডাটাত কথা কৈ সদায় ভাল পাওঁ যদিহে আপোনাৰ মানুহ এজনৰ লগত কথা পাতে আপুনি জাস্টিফিকেশনটো কি হয় মানে ইমান ভ্যালিড নহয় এজন মানুহৰ কথাটো তেওঁৰ পাৰ্সোনালিটি হ'ব পাৰে যদিহে আপুনি ধৰক 30 জন মানুহৰ লগত কথা পাতিছে আপুনি 40 জন মানুহৰ লগত কথা পাতিছে আপুনি কিবা এটা বনাব পাৰে মানে একদম আপুনি এক্সেল এটা বনাব পাৰে যে আচ্ছা ইয়াৰ 5 জনৰ এনেকুৱা হৈছে 10 জনৰ এনেকুৱা হৈছে এটো সবৰে যেতিয়া এনেকুৱা হয় আপুনি কিবা এটা বস্তু তেতিয়া অলপ জেনাৰেলাইজ কৰিব পাৰে ফুললি তথাপি মই জেনাৰেলাইজ নকৰো কিয়নো 30-40 জন মানুহ বহুত কম মানুহ মানে হেৰিয়ত হয় ষ্টিল কথাটো পাতি মই আপোনাৰ ইয়াত মই দুটাই মানে ক্যাটাগৰী টাইপ পালো মানে ফেইলত দুটা ব্ৰড ক্যাটাগৰীটো বহুত আছে কিন্তু তাৰে দুটা মানে ব্ৰড ক্যাটাগৰী বহলকে এটা হৈছে যোনবোৰ আপোনাৰ সিনিয়ৰ এক্সপেৰিয়েন্স মানে যোনে অলৰেডি 2-3 বাৰ ইন্টাৰভিউ লৈকে বাৰবাৰ এই ষ্টেজটো তেওঁলোকে কেইবাবাৰো ফেস কৰিছে ইন্টাৰভিউত আহি আছে প্ৰতিবাৰে ইন্টাৰভিউ ক্লিয়াৰ হৈ আছে আৰু বা তো আপোনাৰ কি হৈ আছে এলাইট সাৰ্ভিস এটা পাই আছে তেওঁলোকৰ সাৰ্ভিস আপগ্ৰেডেশন হোৱা নাই এটা ক্যাটাগৰী হেতু সেকেন্ড ক্যাটাগৰীটো কোনটো যোনখিনি আপোনাৰ মানে কি হয় এটো তেওঁলোকৰ মানে ফাৰ্স্ট বা সেকেন্ড মেইনছ আছিল এই ক্যাটাগৰীটো আপোনাৰ হক বা আপোনাৰ ফাৰিয়ৰ বা কেতিয়াবা আপুনি যোনে প্ৰথমবাৰ দিব তেনেকুৱা ধৰণৰ ক্যাটাগৰী হেতুকো হেখিনিকো সেকেন্ড ক্যাটাগৰীত ভাল পাৰে যোনে আজিলৈকে পৰীক্ষাও দিয়া নাই হিউ সেকেন্ড মানে নিউ ক্যাটাগৰী ভাৰ্সেস ওল্ড ক্যাটাগৰী এতিয়া এওঁলোকৰ মাজত মই দুটা ওয়াৰ্ডৰ ডিফাৰেন্স পাওঁ ডিফাৰেন্সটো কি হয় যোনখিনি ওল্ড ক্যাটাগৰীখিনি যতত ময়ো নিজে থাকো এটা বস্তু মানে মই ক্ৰিটিসিজম কৰিবলৈ যোৱা নাই কিন্তু কথাটো কি যোনখিনি মানুহখিনি যেতিয়া আপোনাৰ এটা লেভেল আপোনাৰ প্ৰিপাৰেচনটো হৈ যায় আপুনি টাইম আপোনাৰ হাতত টাইম এডভান্টেজ থাকে টাইম এডভান্টেজ মানে আপুনি 3 বছৰ প্ৰিপেয়াৰ কৰিলে তিনিখন বেলেগ বেলেগ বুক পঢ়িলে টাইম যেতিয়া আপোনাৰ এডভান্স হৈ গল আপুনি এট দা সেম টাইম মই সিৰিয়াস মানুহ কিজনৰ কথা কৈ আছো তো তেওঁ তেতিয়া নলেজো বাঢ়ি যায়
আপুনি কোনোবা এজন মানুহ পোৱা এজন মানুহতকৈও যদি আপুনি মানে ফ্ৰেছলি একেবাৰতে পোৱা মানুহজনতকৈ কেইবাবাৰ নোপোৱা মানুহ দি পেলাই নোপোৱা মানুহজনৰ নলেজ লেভেলটো বেছি থাকে মানে তেওঁ নলেজটো মই মেৰিটটোত কম্পেয়াৰ কৰা নাই কম্পেয়াৰ টু টাইমতো মানে কাৰণ আপুনি দিয়কচোন 3 বছৰ যদি পঢ়িলে আপুনি বেলেগ পেপাৰ পঢ়িলে কিবা পঢ়িলে আপুনি বহুত বস্তু জানে মানুহজনৰ লগত কথা পাতিলে আপোনাৰ এইটো ফিলটো পাব যে আচ্ছা এইটো জানে সেইটো জানে মানে আপুনি ফেক্ট হয় মানে যেতিয়া আপোনাৰ তেওঁৰ হাতত আপোনাৰ মানে কি কৰে মানে নলেজ থাকে তো তাৰপিছত কি হয় মানে যেতিয়া আপোনাৰ বেছি নলেজ হয় মোৰ লাগে মানুহজন অকণমান কি হয় ৰিজিড হওঁ আমি কিবা ৰিজিড কিহৰ কাৰণে ৰিজিড কিবা এটা চেঞ্জৰ কাৰণে ৰিজিড কিবা এটা আপুনি নিউ আইডিয়া এটা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আপুনি ইজন কিন্তু যোনজন আপুনি ধৰক ছাপ'জ তেওঁ পৰীক্ষাটোত বা এতিয়া আপুনি ৰেংক 1 আপুনি ল'ব পাৰে ৰেংক 1ৰ এক্সামখন ক'লে তেওঁ এইটো থাৰ্ড মিনছ কি চৰি থাৰ্ড মানে এটেম্প কিন্তু থাৰ্ড এটেম্পটত তেওঁ এইটো বোলে ফাৰ্ষ্ট তেওঁ মোক কোৱা মতে যে কি হয় যে ছাৰ এইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰভিউ ফাৰ্ষ্ট মেইনছ প্ৰথম দুবাৰ তেওঁ মেইনছ আপোনাৰ মানে ক্লিয়াৰ কৰা নাই আপুনি প্ৰিলিমছতে ফেইল কৰিছে তো প্ৰিলিমছতে তেওঁ যেতিয়া বেয়া কৰিছে বা প্ৰিলিমছ যেতিয়া মানুহে নতুনকৈ দিয়ে মই এটা বস্তু কি ভাবোঁ মানুহকেইজন সেই মানুহকেইজনৰ মানে মই এটা অবজাৰ্ভেশ্যন দেখিছোঁ দে বিকম চিকাৰ মানে কিয় বিকজ তেওঁলোকে এই পাৰ্টটোত প্ৰিলিমছ দিয়া নাই বা প্ৰিলিমছ দিব তেওঁলোকৰ মানে এটা ফিয়াৰ এটা থাকে হাংগ্ৰি এটা থাকে যে আৰু হাংগ্ৰি এইটো লৈ লওঁ ফিয়াৰ এটা থাকে যদি মই ইয়াতে ফেইল কৰোঁ আৰু এটা কি থাকে আপোনাৰ মানে চিকাৰ টাইপত মানে যদি আপুনি কিবা এটা কয় ন খুব সোনকালে এডপ্ট কৰি লয় আপুনি ছাপ'জ কোনোবা এনি ৱে বা কিবা লগৰ এজনৰ পৰাই কিবা এটা শিকিলে লগৰ এজনৰ পৰা পুটুককৈ এইটো এডপ্ট কৰি সলনি কৰি লয় বা মানুহ এজনৰ পৰা আপুনি ইভেন কোনোবা এজন মেণ্টৰৰ পৰা কিবা এটা ক'লে সেইটো সলনি কৰি ল'ব বা ইভেন ফ্ৰেণ্ডৰ পৰা য'ৰ পৰাই নহওক মুঠতে এনভাইৰমেণ্টৰ পৰা তেওঁলোকে ইজিলি চেঞ্জ কৰি লয় কিন্তু আপুনি যোনজন কেণ্ডিডেট ধৰি লওক যোনে আজিলৈকে এইটো থাৰ্ড তাৰ ইণ্টাৰভিউ বেক টু বেক তেওঁ ইণ্টাৰভিউ দি আছে তো তেওঁ এটা মানে কি প্ৰব্লেম থাকে তেওঁ সেইটো পাৰ্চনেল প্ৰব্লেম নহয় মইতো মানে বস্তুটো গোটেই জেনেৰেলাইজ কৰি পেলাই অলপ দেখিছোঁ তেওঁ এটা পাৰফৰ্মেঞ্চ কনফিডেঞ্চ থাকে পাৰফৰ্মেঞ্চ কনফিডেঞ্চ মানে তেওঁ যিহেতু পাৰফৰ্ম কৰে বাৰ বাৰ আৰু ময়ো সেই কেটেগৰীটোত মই নিজক ৰাখিয়ে কওঁ যেতিয়া পাৰফৰ্ম কৰে তেতিয়া আপোনাৰ তাত কনফিডেণ্ট থাকে আৰু এতিয়া উদাহৰণস্বৰূপে মোৰ নিজৰ এইটো লাগে যে মই ইণ্টাৰভিউত মোক মাৰ্কছ কম দিবনে মই ইমান কথা কওঁ বা আগত মই ইণ্টাৰভিউটো মাৰ্কছ মোৰ ভালেই দি আছে আজিলৈকে যিমানবোৰ সৰু বৰ মই ইণ্টাৰভিউ দিছোঁ ভালেই দিছোঁ মোক কিয় ইণ্টাৰভিউত কম মাৰ্কছ দিব তো ইণ্টাৰভিউত কম মাৰ্কছ দিয়াটো মোৰ এটা মানে সেই তেনেকুৱা এটা মই নজনাকৈ কি হৈ যায় এটা জাল এটা বনি যায় আৰু আপুনি তেওঁক যদি কাইলৈ কিবা এটা আইডিয়া এটা দিয়ে নাই এইটো কাম নকৰে এইটো এনেকুৱা মানে ধৰক থাকে এইটো এনেও এনেকৈতো হ'লেও হৈ যাব তেওঁ তাৰ অল্টাৰনেট এটা নিজৰ যোনটো ব্ৰেইনটোৱে আমাক দি থয় সেই বস্তুটোত আমি ষ্টিক কৰি থাকোঁ আমি কি কৰোঁ এই আমি মানে কিন্তু ইনষ্টেড আপুনি নতুন মানুহ এটা দিয়ক সি পটককৈ এডাপ্ট কৰি ল'ব আৰু সেই কথাটোত কি হয় তেওঁলোক মোৰ মতে একেবাৰতে যোনখিনি মানুহ একদম ভাল ৰেংক পাই যায় আপুনি চাব যে ভেৰি ফাৰ্ষ্ট এটেম্প একদম আপোনাৰ ভাৰী ৰেংক বা সেইটো নহ'লে তেওঁলোকক অতি বেছি ছেকেণ্ড এটেম্প কিন্তু থাৰ্ড ফ'ৰ্থ হ'লে আপুনি মানে যেতিয়া যায়গৈ আৰু তাকো যদিও থাৰ্ড ফ'ৰ্থ হৈছে সেইটো প্ৰিলিমছতে নাই পৰা মেইনছ কিন্তু ফাৰ্ষ্ট বা ছেকেণ্ডে তো সেই মানুহখিনি মই ভাবোঁ তেওঁলোকৰ সেইকাৰণে আৰু যিহেতু তেওঁলোকে চবৰ পৰা লয় মানে চবৰ পৰা মানে মই কোচিং পোৱা নাই গোটেই এনভাইৰমেণ্টৰ পৰা তেওঁলোকে লোৱাৰ তেওঁলোকৰ এডাপ্টেবিলিটিটো বেছি তেওঁলোক হাংগ্ৰি হয় তেওঁলোক চিকাৰ হয় তেওঁলোকৰ ফিয়াৰ হয় ইনষ্টেড কিন্তু সেইখিনি মানুহ আমি কি হৈ যায় অলপ তেওঁলোকৰ পাৰফৰ্মেঞ্চ এটিটিউড আহি যায় মানে আৰু চেঞ্জ কৰিবলৈ অকণমান দিগদাৰ হয় তো এতিয়া কথাটো হ'ল সেইকেইটাতো সমস্যাকেইটা এতিয়া সমস্যাকেইটাটোতকৈ মই আজি অলপ চলিউশ্যন পাৰ্টটোত মই কি ভাবোঁ এইকেইদিন মই কথা পাতি পেলাই মই যোনটো পাইছোঁ মই সেইটো কথা ক'ম মানুহৰ লগত তো কথা পতাটোত ফাৰ্ষ্ট থিং কি হৈছে মানে মই আজি ছেকেণ্ড কেটাগৰীটোৰ কাৰণে ক'ম চিলেকশ্যনৰ মানুহখিনিৰ কাৰণে এইটো ক'বলৈ একো নাই তেওঁলোকৰ কাৰণে বেষ্ট হৈছে আৰু কি যোনখিনি মানুহে বাট ফাৰ্ষ্ট থিং একচেপ্ট ফাৰ্ষ্ট কথাটো হৈছে একচেপ্টেঞ্চ আপুনি একচেপ্ট কৰক মনটোৱে আপোনাক হাজাৰটা ৰিজন দি থাকিব যে মই ফেইল কৰিব নালাগিছিল মনটো বহুত চতুৰ হয় কিন্তু দেই এইটো আপুনি চাইক'লজিকেলিও যদি আপুনি চায় এইটো চাইক'লজিত আছে কথাটো কি হয় মনটোৱে আমাক সদায় এইটো মানে আপোনাক কনভিন্স কৰায় এনিৱে আপোনাক কনভিন্স কৰাব যে আপুনি ফেইল কৰা নাই আপুনি বহুত ডিজাৰ্ভিং আছিল মানে আপুনি এইটো পাব লাগিছিল আপুনি এইটো কাম কৰিছিল টেষ্ট ইমানখিনি লিখিছিলে আপুনি ইমান কষ্ট কৰিছিলে বেলেগ ইমান কষ্ট নকৰা মানুহে পাই গৈছে আপোনাৰ চকু আগত এইবোৰ যোন পাব নলগীয়া মানুহে পাই গৈছে আপুনি নাই পোৱা এই বস্তুটো দি আপোনাক মানে কি কৰে ই মানে এইটো জাষ্ট সন্তুষ্টি এটা দি থয় যে আপুনি কেনেকৈ ভাল কৰিছে মানে তো কথাটো কি হ'ল ইয়াত চাওক বহুতখিনি পেৰামিটাৰ ভেৰিয়েবলছ থাকে ভেৰিয়েবল মই আপোনাক কেনেকৈ লাক থাকিব পাৰে সেই দিনটো থাকিব পাৰে কিবা কিবি ভেৰিয়েবলটো আপুনি জানে ইয়াৰ এটা মানে মোৰ লাগে এক্সামটো 40% এটা ভেৰিয়েবলতে চলে কিন্তু সেই 40% ভেৰিয়েবলটো মই আজি আপোনাক মই সেইটো লৈ ডিছকাছ নকৰোঁ আপুনি এজিউম কৰি লওক কোনো ধৰণৰ লাক নাই কোনো ধৰণৰ আপোনাৰ হেৰি নাই যোনটো আছে কিন্তু এই মানে ইম্প্ৰুভমেণ্ট পাৰ্টটোত যদি কৰিবলৈ হয় সেইখিনি নাই বুলি ধৰি লওক তো নাই বুলি ধৰি লৈ পেলাই আপুনি ফাৰ্ষ্ট থিং নিজক
একচেপ্ট কৰক যদি আপুনি নাই পোৱা আপুনি ফৰ এ ৰিজন নাই পোৱা এইটো কেতিয়াও মানে জেনেৰেলাইজকৈ ল'ব নাই মই পাবই লাগিছিল সেইটো মানে নিজে মনেই ক'ব আপোনাক বেলেগে কোৱা নোকোৱা কথাই নাই তো সেই কথাটোত আপুনি মনক দমাওক এইকণতে কাট কৰক যে নাই মই পাব নাই লগা মই পাব নালাগে তো তেতিয়াহে বস্তুটো কি হ'ব এই আপোনাৰ যোনটো অৰিজিনেলি চিষ্টেম এটা কিবা এটা বনি আছে ন পুৰা ধৰিকে সেইটো ব্ৰেক হ'ব নহ'লে কিন্তু সেই বস্তুটো কি হৈ যায় ৰিপিটেডলি হৈ থাকে কাৰণ মানে এই মানুহ কিন্তু মই কমন পাইছোঁ মানে যেতিয়া মই কৈছোঁ নহয় আপোনাক মই 30-40জন মানুহৰ লগত কথা পাতোঁ দে ডেট মানে এই হেৰিটো যে নাই 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 চব মই এইটোতো ভাল কৰিছিলোঁ মইতো এইটো ভাল কৰিছিলোঁ মানে চবেই প্ৰথম এইটোৰ পৰা আৰম্ভ কৰে এইটো ন' ডাউট আপুনি ভাল কৰিছেও এইটো নহয় যে আপুনি ভাল নাই কৰা কিন্তু কথাটো কি সেই ভালটো এনেকুৱাওতো হ'ব পাৰে আপোনাৰ যোনটো ভালৰ ডেফিনেশ্যন কাৰোবাৰ বেয়াতকৈ আপোনাৰ এইটো সৰু এনেকুৱাওতো হয় এতিয়া মোৰ নিজৰ কেছটোতে মোৰ এতিয়া যদি আগত পৰীক্ষা পালে ভাল মই ভাল হ'ল বুলি নমত থাকোঁ মোৰ লগৰকেইটাৰ লগত কিন্তু তাহাঁতি বেয়া হ'ল কৈ থাকে তাহাঁতি বেয়া হৈ 90 পোৱা মানুহটো আৰু মই ভাল হৈ পেলাই 30 পোৱা মানুহটো গতিকে মানে সেইটোত অকণমান কেতিয়াবা এনেকুৱা ধৰণৰো আহে আপোনাৰ ভালটো মই এইটো এক্সাম্পলত মই মানে হেৰি কৰা নাই মানে সৰু কৰিব খোজা নাই কিন্তু কথাটো কি আপোনাৰ ভালটোৰ ডেফিনেশ্যনছটো কি হ'ব পাৰে সৰু হ'ব পাৰে ঠিক আছে এতিয়া আমি এইখিনি হৈছে প্ৰব্লেমখিনি ফাৰ্ষ্ট থিং আপুনি একচেপ্ট কৰক একচেপ্টেঞ্চ হৈ গ'ল আপুনি একচেপ্ট কৰিলে আপুনি ফেইল কৰিলে এতিয়া কি কৰিম এতিয়া কৰক মই এজন ছাৰ্ভিচতে থকা এছিএছ তেওঁ এছিএছতে আছে তেওঁ মোক এটা আগত কথা কৈছিল মোৰ অলপ ছিনিয়ৰে মোৰ মানে বাজনী ফাৰ্ষ্ট থিং তই এটা কাম কৰ মোক কৈছিলে যে এটা কথা তই হেৰি কৰিব পাৰ কেইটামান টেক্সট মানে থামৰুল টাইপত কেইটামান টেষ্ট থামৰুল কি প্ৰথম কথা আপুনি একচেপ্ট কৰক ডে ওৱানত ধৰি ল'লোঁ আপুনি এই পাৰ্টটোত কি কৰিলে একচেপ্টেঞ্চত হৈ গ'ল ঠিক আছে মই আপোনাৰ একচেপ্ট কৰিলোঁ যে মই ফেইল কৰিছোঁ এতিয়া কি কৰিম আপুনি দায়িত্বটো নিজৰ লওক যে যি নহওক চাৰ্কামষ্টেঞ্চৰ কাৰণে নহয় আপুনি যি হৈছে আপুনি নিজৰ কাৰণে কৰিছে আপুনি একচেপ্টেঞ্চ কৰিলে যে ইট মি একচেপ্টেঞ্চ কি লৈছে যে ইট মই তাৰ কাৰণে ৰেছপনচিবল মোৰ নিজৰ এইটো যি হৈ আছে সেইটো কাৰণে ৰেছপনচিবল ফাৰ্ষ্ট থিং হৈ গ'ল ৰেছপনচিবিলিটি আপুনি ল'লে লোৱাৰ পাছত আপুনি চাওক কেইটামান আপুনি টেষ্ট কৰি চাওক টেষ্ট মানে কেনেকুৱা আপুনি গোটেই আপোনাৰ ষ্টৰিটো হিষ্ট্ৰীটো জাৰ্ণিটো যি কয় তাক আপুনি ৰিট্ৰেচ কৰক তাক আপুনি মানে অবজেক্টিভলি কেনেকৈ আপুনি কি প্ৰিপেয়াৰ কৰিছিলে প্ৰিপেয়াৰত আপুনি চাওক কেইবাটাও পেৰামিটাৰ দিম পেৰামিটাৰত আপুনি এইকেইটা বস্তু চাব প্ৰথম এটা পেৰামিটাৰ আপুনি যোনটো অবজেক্টিভ ছাবজেক্টিভ পেৰামিটাৰটো দুটা আছে এটাটো আপুনি কোৱালিটিত চাব আৰু এটা কোৱান্টিটিত চাব মই কোৱালিটি কোৱান্টিটি মই কি কৈ আছোঁ কোৱান্টিটি মানে কি সংখ্যাত আপুনি চাওক যোনটো আপুনি মানে মেজাৰ কৰিব পাৰোঁ আৰু কোৱালিটি মানে গুণগত মেজাৰ কৰিব নোৱাৰি জাষ্ট সেইটো আপুনি অনুভৱ কৰিব পাৰিব সেইটো হৈছে কোৱালিটি কিহত চাব কোৱান্টিটি আপুনি চাওক নাম্বাৰ অফ পেজেছ এক্সামটো লিখাৰ এক্সাম আমি জানো পৰীক্ষাত গৈ ইট বেলেগ আপুনি কৰিব নালাগে আপোনাৰ গোটেই চিলেকশ্যনটো চবেই জানে ইট বেছড অন ৰাইটিং তো কিমান লিখিব লাগে যদিহে আমি এখন পেপাৰত কিমানকৈ লিখোঁ 70টা পেজ এপিএছে পূৰা 70 পেজ দিয়ে মই গোটেই ফুল পেজ ধৰি লৈছোঁ 70 পেজ যদি দিয়ে তেতিয়াহ'লে 5খন পেপাৰত 350 আৰু আপুনি এছে পেপাৰখনত কিমান লিখিব লাগে 16 তো 16 * 2 32 হয়নে তো টোটেল আপোনাৰ কিমান হ'ল 382টা পেজ আপুনি গোটেই পৰীক্ষাটোৰ চাৰ্কলটোত আমি সেই 3 দিনত লিখোঁ বেক টু বেক আপুনি আগবেলা পিছবেলা কৰি পেলাই আমি যে লিখোঁ GS1 GS2 এনেকৈ কৰি পেলাই আমি আপোনাৰ ধৰক এছে 1 2 3 4 মানে 1 2 3 4 5 আপুনি ধৰক GS5 লৈকে আমি কি লিখোঁ আমি এই হেৰিখন 5খন পেপাৰ আমি কিমান পেজ লিখোঁ তাত 382টা 382টা পেজ লিখোঁ এতিয়া আপুনি এটা থাৰ্ম ৰুল টাইপত বনাই লওক আপুনি নিজে কওকচোন আপুনি আজিলৈকে কিমানটা পেজ লিখিলে ঘৰত আপোনাৰ পেজবোৰটো পৰি আছে যদিহে আপুনি চানালাক দি দিয়া নাই মইতো যেনেকৈ চানালাক দিলোঁ চানালাক নিদিলে সেই পেজকেইটা কি কৰক আপুনি কাউণ্ট কৰক লিখাৰ পেজবোৰ নোটবোৰ কাউণ্ট নকৰিব নোট আপোনাৰ বহুত এগাল থাকিব ইট নট এবাউট নোট মই নোটৰ লগত পাৰ্টটোত অহাই নাই এতিয়ালৈকে নোটৰ পাৰ্টটো আহিম কিন্তু এই আপুনি মানে লাইক অফ টেষ্ট যোনবোৰ আপুনি এজ এ টেষ্ট দিছিল কুৱেশ্যন টাইপত লিখিছিল তাত আপুনি চাওক কিমানটা পেজ লিখিলে তাৰে এটা চাওক আপুনি যোনটোৰ আপুনি ধৰক এইটো কি হৈছে চিমুলেশ্যনত মানে এই 3টা পেটাৰ্ণত ৰাতিপুৱা গধূলি আগবেলা পিছবেলা এনেকৈ মানে 3 দিন যে বেক টু বেক হয় তেনেকুৱা পেটাৰ্ণত আপুনি কেইটা দিলে মানে চিমুলেশ্যনত আপুনি 382টা একেলগে লিখিব লাগে বেক টু বেক আজি কাইলৈ পৰহিলে এনেকৈ 3 দিনত আমি যোনটো ফাইনেল এক্সামত লিখোঁ সেই তেনেকুৱাকৈ আপুনি কেইটা লিখিলে আপুনি জাজ কৰক ধৰি লওক আপোনাৰ সংখ্যাটো কিমান আহিলে বোলে আপোনাৰ সংখ্যাটো মই ধৰি লৈছোঁ মেক্সিমাম বোলে 10 আহিলে তো তেতিয়াহ'লে আপুনি এটা এই পাৰ্টটোত আপুনি অকণমান কি ল'ব পাৰে মানে আপুনি অলপ
কাৰণ 10টা টেষ্ট আপুনি দিব পাৰি তেনেকৈ গোটেই জাৰ্ণিটো ইমান ডাঙৰ আপুনি 10টা টেষ্ট দিওঁ বুলি ক'লে তেনেকৈ 10টাৰ মানে মই চিমুলেশ্যনৰ কথা কৈছোঁ মানে 10 টেষ্ট হ'ব মানে সেইটো যদি মেক্সিমাম কেছত দিব পাৰি ধৰি লওক আপুনি এইটো মই নাম্বাৰটো মই নকওঁ কিন্তু ষ্টিল আপুনি এটা ডাইজ কৰক আপুনি 2টা দিলে 3টা দিলে মেক্সিমামৰ আপোনাৰ 0 আহিব মই ক'লোঁ আপোনাক মানে কি সৰি 0 নহয় মেক্সিমামৰ 2 1 ইমানেই আহিব আপুনি চাব পাৰে এই পাৰ্টটোত অকল হেৰিয়ত নহয় এইটো আপোনাৰ আৰু মানে সিঙ্গল নাম্বাৰত আহিব আপুনি যদি এইটো পাৰ্টত এতিয়া নেক্সট বাৰ এটা কাম কৰিলে কি কৰিব পাৰে এইটো ডাবল নাম্বাৰ আনিব পাৰে ডাবল নাম্বাৰ কেনেকৈ আনিব পাৰে আপুনি এটা পেজত লাগিব ইউপিএছচি টপাৰবোৰে চাবচোন পেনৰ এগাল দেখায় দেখি ফাল্টু লাগে যে পেনগাল দেখাইছে উস্তাদি বহুতে তলত কমেণ্ট চমেণ্ট এনেকৈ মাৰে কিন্তু আপুনি পেনৰ আপুনি চব পেনটো এটা মেজাৰ হয় কিন্তু চব বস্তু আমি এনেকৈ উৰাই দিওঁ কেতিয়াবা হাৱাত কিন্তু কিছুমান তেওঁলোকৰ কাম কৰে ন ছাকচেছফুল মানুহটোক আমি সেইটোৱে ইনভাইট কৰিব লাগে আমি ছাকচেছফুল মানুহটোৰ পৰা কি চাব লাগে ফেইলাৰ মানুহবোৰৰ পৰা আপুনি জাষ্ট কি সি কৰিলে সেইটো চাওক মানে ধৰক কিন্তু ছাকচেছফুল মানুহৰ পৰা কি নাই কৰা সেইটো চাওক মানে চাওক এতিয়া কথাটো হ'ল কি তেওঁলোকে আপুনি পেনটো পেনবোৰ দেখায় কেতিয়াবা আপুনি পেনত মেজাৰ কৰিব পাৰে এটা টেষ্ট লিখোঁতে কেতিয়াবা বোলে আপোনাৰ এটা পেনত 2টা টেষ্ট দিব পাৰি আপুনি কেতিয়া তেনেকুৱা কেইটা পেন শেষ কৰিলে আপুনি এটা ফিক্স টাৰ্গেট লওক মানে এনেকুৱা কোৱান্টিটি ৱাইজ টাৰ্গেট যে মই আপুনি এনেকুৱা A4 বোলে যদি আপুনি বোলে ধৰি ল'লোঁ 10টাও দিম বুলি ভাবিলে 380কে মানে হ'লে 400 বুলিয়ে মই ধৰিছোঁ আপুনি তেতিয়া আপোনাৰ কিমান হ'ব লাগে আপোনাৰ 10টাটো যদি টেষ্ট দিয়ে তেতিয়াহ'লে আপোনাৰ 4000 পেজ লাগে তো 4000 পেজ মানে A4 আপুনি যদি ৰি মানে য'ত 500কে থাকে তাৰমানে তেনেকুৱা 8টা হেৰি আপুনি ৰি মানি খতম কৰি দিয়ক এটলিষ্ট মানে কি কৰিব এতিয়া মই চেঞ্জেছ যে কথা কৈছোঁ এনেকুৱা এটা আপুনি প্ৰথম কোৱান্টিটিত টাৰ্গেট লওক দ্য টাৰ্গেট শুড বি অন কোৱান্টিটি যে ইমানখিনি কোৱান্টিটি মই অন্ততঃ মেইনটেইন কৰিলে অনলি কোৱান্টিটিটোৱে নহ'ব মই ইয়াৰ পিছত আহি আছোঁ যে আমি কি কৰিম আৰু এটা পেৰামিটাৰ কি নেক্সট পেৰামিটাৰটো হৈছে আমাৰ কি চাওঁ আমি টেষ্ট সিৰিজ কি পেৰামিটাৰ টেষ্ট সিৰিজ মানে ক'ত আপুনি য'ত হেৰিয়তে হওক টেষ্ট সিৰিজত আপুনি মোৰ টেষ্ট সিৰিজ দিছে তাত কি হৈছে আপুনি এতিয়া ধৰক এইটোত কিমান স্ক'ৰ পাইছে কিন্তু এইটো এগেইন মোৰ লাগে অলপ মানে দিগদাৰ হে কৰিবলৈ কাৰণ আপুনি এনেকুৱা হয় আপুনি দেখিব আপোনাতকৈ তল পোৱা মানুহে যোনে কম পাইছিলে সি কিন্তু ফাইনেল লিষ্টত পাইছে তো সেইটো কাৰণেই আমি আচলতে জাজমেণ্টটো বনাওঁ ই মোতকৈ বেয়া পাই পেলাইও মানে টেষ্টত আপুনি ভাল মাৰ্কছ আহিছিল কুৱেশ্যন প্ৰশ্নবোৰ এনেকুৱা হয় ছাৰ মোৰ টেষ্টটো আমুকত ইমানটা টেষ্ট লিখিলোঁ আমুকত এনেকুৱা টেষ্ট কৰিলোঁ সিমানকেইটাত মোৰ ভাল টেষ্ট আহিছিল সেইটো মানে আপুনি অলপ চাওক ছেকেণ্ড থিং এইটোত আপুনি মেজাৰ কৰক মানে কোৱান্টিটি লৈ মানে টেষ্ট আপুনি কিমান দিলে কি দিলে একজেক্ট নাম্বাৰত কেইটা টেষ্ট ওলাই যায় কিন্তু মানুহে এনেকৈ কয় নহয় চাব ছাৰ মই মানে হেৰিকেইটা প্ৰথম নিদিলোঁ 24টা টেষ্ট আছিল এইবোৰ বাদ দিয়ক ডাইলগ বাজি ডাইৰেক্ট হিট দ্য পইণ্ট কেইটা হাউ মাছ নাম্বাৰত কিমান দিলে কিমান তাত চিৰিয়াছলি হ'ব এইকেইটা আৰু দিওঁতে আপুনি কেনেকৈ দিছিলে পঢ়ি পেলাই দিছিলে যে এনেই জাষ্ট নে ফুৰ্তি দি দিছিলে কেতিয়াবা কিছুমান টেষ্ট এনেকৈ দি দিওঁ ন ফুৰ্তিত মানে গৈ দি দিওঁ তো সেই পাৰ্টটো এটা কি কৰক এনালাইচিছ কৰক কিমান নাম্বাৰ কিমান কৰিলে আৰু আপোনালোকে কিমান পেজ আপুনি আজিলৈকে লিখিছে অভাৰঅল তাৰপিছত আপুনি নোটৰ পাৰ্টটো চাওক যে লিখা পাৰ্টটোত আপুনি আজিলৈকে কিমান কাম কৰিছে তেতিয়া ডেইলি আপুনি কিমান লিখিব পাৰে আপোনাৰ হাতত টাইম কিমান আৰু আমি এঘণ্টাতে দেখোন আপুনি 70টা পেজ লিখোঁ 3 ঘণ্টাত আপুনি অলৰেডি পাছ কৰি আহিলে তো 70টা পেজ যদি লিখিব পাৰে তেতিয়াহ'লে আপুনি কিমান পেজ এদিনত 3 ঘণ্টা এটা সময় দিলে মানুহে 70টা পেজ লিখিব পাৰে মানে সেইটোৰ লজিকত আৰু আপুনি অলৰেডি পৰীক্ষাটো দি অহা টাইমটোক লৈ কৈছোঁ তো সেইটো হিচাপত আপুনি কিমান পাৰে সপ্তাহটোত আপুনি হিচাপ কৰি লওক যদি 3 দিনো লিখে তেতিয়াও আপুনি 210টা পেজ এসপ্তাহত যাব লাগে তো এসপ্তাহত যদি আপোনাৰ যায় তেতিয়াহ'লে আপুনি যদি গোটেই মাহটোত আপুনি লিখে মানে লিখাটো যে হেবিট লয় তেতিয়াহ'লেও আপোনাৰ ধৰক কি হ'ব লাগে 840টা পেজ এমাহত আপোনাৰ যাব লাগে ইমানটা পেজ আপুনি কিনিছেনে দোকানৰ পৰা হিচাপ ৰাখক মানে 840টা 800 বা নিজে এটা বনাই লওক সিমানটো যদি আপুনি মানে এটা লিখাৰ সিমানটো মই এনিৱে লিখিমেই পৰীক্ষাটো লিখাৰ আৰু ই যেতিয়া আপোনাৰ হেবিটত থাকে আৰু এটা কথা আপুনি মন কৰিব মই বহুত মানুহ দেখিছোঁ যেতিয়া আপোনাৰ হেবিটটো পুৰা বহুত ষ্ট্ৰং হ'ব ন সি বেয়া দিনত বচায় কিন্তু আপোনাৰ আৰু এনেকুৱা মানুহ বহুত পাব যোনে আজিলৈকে পেপাৰখন লিখি পোৱা নাই মই নিজে আপোনাক 10টা মানুহ গিনাই দিব পাৰোঁ যোনে আজিলৈকে লিখি পোৱা নাই কিন্তু দে আৰ ইন দ্য লিষ্ট এচিএছৰ টপ ৰেংকত এচিএছত আছে কিন্তু কথাটো কি চবৰে মই সেইটো লৈ মই ক'ব খোজা নাই যাক নালাগেতো নালাগে আপোনাক হয়তো 2টা টেষ্টটো লাগিব পাৰে একদম নালাগিবও পাৰে এইটো 2টা স্কুল আছে কিন্তু কথাটো হৈছে জেনেৰেলকৈ কি ল'ম মানে জেনেৰেল ইম্প্ৰুভমেণ্টটো কি হ'ব যেই আমি ফচি আছোঁ এইটো প্ৰথম কথা টেষ্ট মই এতিয়া একেটাতে নাহোঁ ছেকেণ্ড কথা টেষ্ট পাৰ্টটোত আপোনাৰ ইম্প্ৰুভ কৰিলে হেৰিটোত ইম্প্ৰুভ কৰিলে এইকেইটা আপোনাৰ হৈ গ'ল এইকেইটা হৈছে কোৱান্টিটি পাৰ্টাৰটোত আপুনি ফিক্স কৰি লওক যে ইমানটা পেন লিখিম ইমানটা হেৰি লিখিম
আৰু ডেইলি ইমান লিখিম, উইকলি ইমান লিখিম, মান্থলি ইমান লিখিম, মোৰ এটা টাৰ্গেট এটা লৈ লওক নিজৰ টাইম লৈ পেলাই, সেইটো এনি কষ্টত আপুনি লিখক, ইট উইল বি ইয়'ৰ হেবিট। তাৰ পাছত আহে যে আপুনি লিখিলে, লিখাটো ইয়াৰ পাছত কি কৰিব, আপুনি লিখি পেলাই ইভালুৱেট কৰাব নে আপুনি নকৰাব। এতিয়া কথা হ'ল এইটোতো দুটা আহে যে কেতিয়াবা মোৰ মতে ইভালুৱেশ্যনটো ইটছ গুড, ক'ৰবাত আপুনি হেল্প কৰিব, কিন্তু সদায় যে এইটোৰ ওপৰত বৰ ডিপেণ্ডেণ্ট হৈ নাথাকিব আপুনি। মানে বিং এণ্ড মই কোচিং গাইডো কওঁ, আপুনি লিখাটোৱে বেছি ডাঙৰ কথা। প্ৰথম কথা আৰম্ভণিটো আপুনি কৰক, লিখক, তাৰপিছত আপুনি কাৰোবাক দেখাইছে সেইটো এডিশ্যনেলি যদি মানুহজন কম্পিটেণ্ট নহয় বা তেওঁ আপুনি অলপ হেৰি কৰিব পাৰে, তেওঁ আপুনিও নিজত গম পাই যাব কথাটো, বা তেওঁ পইণ্ট কিছুমান আপোনাক হাইলাইট কৰিব পাৰে, সেইটোতো আপোনাক অলপ ভেলু এডিশ্যন কৰিবই, ডেফিনেটলি ভেলু এডিশ্যন কৰিব। তো সেইটো কথা ষ্টিল আপুনি যদি সেইটো নকৰোঁ বুলিও ভাবে, ষ্টিল অ'কে, আপুনি লিখিব পাৰে। বা ক'ৰবাত আপুনি কোচিং এনৰোল হৈ যদি বাইদেউ মই এইবোৰ মানে ইভালুৱেশ্যনছ কৰি থাকোঁ আনচাৰ্ছ, কিন্তু সেইটোত ষ্টিল মই ইভালুৱেশ্যন কৰি থকা মানুহটো হৈ পেলাই কৈছোঁ যে এইটো ইমান মোৰ মতে বৰ সাংঘাতিকো ইম্পৰ্টেণ্ট নহয়। মানে লিখাটোত 80%, ইভালুৱেশ্যনটোত 20%হে। আপুনি ডেইলি এতিয়া হেবিটটো যদি হৈ গৈছে সেইটো ডাঙৰ কথা, হৈ যাব, এইটোত আৰু ষ্টিক নকৰোঁ। ছেকেণ্ড কথা, এইটোত আপুনি কোৱান্টিটেটিভলি কি কৰিব আইডিয়া পাই গ'লে। ছেকেণ্ড পাৰ্টটোত আপুনি আৰম্ভ কৰক এতিয়া কোৱালিটেটিভ কি কাম কৰিব, কোৱালিটিত কি ইম্প্ৰুভ কৰিব আপুনি। কোৱালিটি কেনেকৈ চাব, এতিয়া এগেইন চাওক এইটো প্ৰব্লেম হৈ যায় যে কোৱালিটিটো কেনেকৈ চেক কৰোঁ। তাৰ কাৰণে আমাক চ'ৰ্চ কি, চ'ৰ্চ হৈছে আমাৰ টপাৰ্ছ কপি বা টপাৰ্ছ কপি বা টপাৰৰ কি হয় নোটছ, যোনটো আমাৰ ইয়াত দুৰ্লভ। এতিয়া ছেকেণ্ডটোতো আমাৰ অসমৰ মানুহে কেতিয়াও নিদিয়ে, মোক কৰি কৈছোঁ পাৰ্চনেলি নল'ব, এইটো ভেৰি ফেক্ট হয়। আমি বহুত ৰিজিড হয়, নিদিয়ে মানে ড্ৰপ। এতিয়া মানে আপুনি ফেইলাৰ নোটছহে পাব এতিয়া ইয়াত, মোৰ যেনেকৈ এছে নোটছটো মই তাত দি থৈছোঁ, ফেইলাৰকেইটাই দি দিয়ে, কিন্তু টপাৰে নোটছ নিদিয়ে ইয়াত। যি নহওক মোক কৈছোঁ, ন' অফেন্স। টপাৰ্ছ কপিবোৰ এতিয়া আমি ক'ৰ পৰা চাম, ঠিক আছে ইয়াত নাপাওঁ, ইয়াত নাপালে আমি এটা কাম কৰিব পাৰোঁ, আমি ভিজনৰ হওক বা যোনবোৰ আপোনাৰ ছাইটবোৰ হওক, UPSC যোনবোৰ ছাইট হওক, আৰু তাতো টপাৰ্ছ কপিবোৰ এক্সট্ৰেক্ট কৰোঁতে আপুনি এটা হেৰি কাম কৰক, টেলিগ্ৰাম গ্ৰুপবোৰত এইবোৰ বস্তু দেখে ন, যেনেকৈ এনেকৈ থাকে যে বহুতখিনি এটা হাজাৰ হাজাৰ টপাৰ কপি আছে, আপুনি কিমান চাব। যোনবোৰে টপ কৰিলে, মানে ধৰি লওক বোলে এছেট এজন মানুহে বহুত হায়েষ্ট পাইছিলে, সেই তেনেকুৱা আপুনি লিষ্টবোৰ তেওঁলোকে বনাই, মানে ইভেন ইউটিউবতো ভিডিঅ'বোৰ বনাই থাকে, সেই মানুহকেইজনৰ আপুনি কপিখন এটলিষ্ট চাওক। আৰু এইটোও আপোনাৰ কি কৰক, হেবিট কৰক। এই পাৰ্টটো কি হ'ব লাগে, আপোনাৰ হেবিট হ'ব লাগে যে আপুনি এইখিনি চোৱাটো, মানে কোৱালিটেটিভলি এনালাইচিছ কৰাটো এটা আপোনাৰ হেবিটৰ পাৰ্ট হ'ব লাগে। হেবিটৰ পাৰ্ট হ'ব লাগিলে আপুনি তাৰ পৰা কি এক্সট্ৰেক্ট কৰিব। এতিয়া বহুতৰ এইটো আপোনাৰ থাকে যে আপুনি কি কৰিছিল, টপাৰ্ছ কপি এনেই বহুতে চাই থৈ দিয়ে ওপৰতে, চাই থৈ নিদিব, আপুনি তাৰ পৰা আপুনি কেইটামান হেৰি বনাওক, ছেপাৰেট এটা বনাওক, বোলে এক্সাম্পল বেংক এটা বনালে আপুনি, এইবোৰে কাম কৰিছে। মানে মই পোৱা মানুহ মই পাওঁ ন, তেতিয়া মানুহবোৰে কয় যে এইটো বস্তু বহুত কাম কৰে, মানে তেওঁলোকে আৰু ইভেন UPSC টপাৰ পৰা এইবোৰ কথা কৈ যায় যে এক্সাম্পলৰ যোনটো এটা বেংক এটা বনাওঁ, আপুনি তেওঁলোকৰ পৰা তাৰ পৰা এক্সাম্পলবোৰ এক্সট্ৰেক্ট কৰক। কেতিয়াবা আপুনি ইণ্ট্ৰ'টোৰ কাৰণে আপুনি ইম্প্ৰুভ কৰিব পাৰে, যে ইণ্ট্ৰ'টো এনেকৈ লিখিব পাৰি। কেতিয়াবা কিছুমান আপুনি ধৰক কনক্লুজনত আপুনি কিবা হেৰি পাব, যে কিছুমান কনক্লুজনটো দেখিব তেওঁলোকে বহুত ফিউচাৰিষ্টিক কনক্লুজন দিয়ে, কিবা কিবি আপুনি যোনবোৰ লাইনবোৰ ভাল লাগে, মানে সেই লাইনটো আপুনি উঠাই নিব পাৰে। কেতিয়াবা ধুনীয়া ধুনীয়া কোড দি থয়, সেই কোডবোৰ আপুনি এক্সট্ৰেক্ট কৰি আনিব পাৰে। আৰু আপুনি আপোনাৰ কেতিয়াবা কাৰোবাৰ তাত আইডিয়া এটাই পাই যাব, ধৰক কেতিয়াবা দেখিব যে কিছুমান এনেকৈ লিখে 1.2, 1.3, এনেকৈ আপোনাৰ ধৰক 1.4 এনেকৈ লিখে আপোনাৰ, বা এইখনৰ পৰা ষ্টাৰ্ট কৰে। দেখিব যে এইখন যদি পেজ ন, দেখিব এনেকৈ এনেকৈ লিখি পেলাই আকৌ ষ্টাৰ্টখন এইখনত এনেকৈ কৰে, আপুনি তাতো পাব। আৰু সেইটোত আপুনি আইডিয়া এটা পাব যে এইটো এনেকৈ লিখিব, এইটো দিব যে 1.1, 1.2, 1.3, এতিয়া এক্স ফৰ এক্সাম্পলটো কেনেকৈ লিখে, এছ ফৰ এক্সাম্পল, মানে কিছুমান আপুনি মই হেৰিকেইটা কৈছোঁ আৰু সেইটো আপুনি চালেই দেখিব যে UPSC টপাৰবোৰৰ এইবোৰ মানে যোনখিনি হেৰিখিনি, এইখিনি বা আপুনি দেখিব পেজখনৰ তাত আপোনাৰ ডায়গ্ৰামবোৰত দেখিব যে ইণ্ডিয়াৰ মেপখনে, কেতিয়াবা আপুনি এখন পেজ ন দেখে, তাহাঁতি কি কৰে সৰুকৈ আপুনি কেতিয়াবা বোলে কাশ্মীৰৰ পাৰ্টটো এনেকৈ ওপৰত দেখাব, এইটো ইণ্ডিয়াৰ মেপত, এইখন কি দেখাব। কেতিয়াবা আপুনি কি কৰিব, গোটেই তলৰ পাৰ্টটোহে দেখায়, এনেকৈ পেনিনচুলাৰ পাৰ্টটো। কিছুমান ডায়গ্ৰাম এনেকুৱাকৈ আঁকিব যোনবোৰত আপোনাৰ কি থাকিব, বোলে দুটা বাই ডায়গ্ৰাম, এনেকৈ আপুনি ড্ৰ কৰিব, এনেকৈ ড্ৰ কৰি এইটো এনেকৈ পেজখনত সৰুকৈ কৰ্ণাৰটোত দি দিব পাৰি এনেকুৱাকৈ। কেতিয়াবা আকৌ আপুনি এইবোৰ দুটা কম্পেৰিজন ডায়গ্ৰাম ড্ৰ কৰিব, এইবোৰ আপুনি দেখে, যোনবোৰ আপুনি দেখিলে আইডিয়া হৈ যায় আৰু আপুনি তাক নিজত ইন'ভেটিভ কৰি দিব পাৰে। আপুনি এনেকুৱা কৰিব পাৰে, কাইলৈ এইখন ব্ৰেণ্ড দেখিলে, তেওঁলোকে মেপখন আপুনি ৱৰ্ল্ডৰ ড্ৰ কৰি আছে, ৱৰ্ল্ডৰ মেপখন টুকুৰকৈ ড্ৰ কৰিছে, আপুনি BTAD মেপখন আঁকক। এইবাৰ কুৱেশ্যনছ কেনেকুৱা ধৰণে আহিছে, য'ত আপুনি মানে কাৰ্বি আংলং BTAD আপুনি অট'নমাছ কাউন্সিলবোৰৰ কথা আহিছে, তাত আপুনি BTAD আপুনি যোনবোৰ এই ৰিজনবোৰ যদি অসম মেপত শ্ব' কৰে, সেইটোত আপোনাৰ কি হ'ব, বহুত বেছি বেটাৰ হ'ব। আগত মই সেইবোৰ এনচাৰ ৰাইটিঙৰ টাইমত মই সেইখিনি কথা কৈছোঁ। এইবাৰ যোনকেইটা বহুতকেইটা দুটা কেণ্ডিডেটে আহি মোক কৈছে
যে সিলেক্টেড কেণ্ডিডেট ছাৰ এইবাৰ মই BTD মেপখন ড্ৰ কৰিছোঁ এতিয়া নহয় মানে চিলেকশ্যন পোৱাৰ নহয় আগত চিলেকশ্যন পোৱাৰ আগত কৈছিলে ছাৰ এইবাৰ BTD মেপখন বনাইছোঁ মানে আপোনাৰ কাৰ্বি আংলঙৰ মেপ ড্ৰ কৰিছোঁ মই এই যোনটো হেৰিয়ৰ কুৱেশ্যন চাইছিলে অট'নমাছ কাউন্সিলৰ তো এই কথাবোৰ আপুনি হেৰি কৰক মানে ইনভাইট কৰক এইবোৰ চেঞ্জ কৰক তেওঁক সেইটো মেইনছৰ সময়ত মই ভিডিঅ' এটাত কৈছিলোঁ মানে মই তেওঁক পাৰ্চনেলি কোৱা নাই মই ভিডিঅ' এটাত কৈছিলোঁ তেওঁ ভিডিঅ'টোত মোক সেইদিনা কৈছে ইণ্টাৰভিউ দিব আহোঁতে যে ছাৰ মই এইবাৰ কাৰ্বি আংলং হেৰি আচ্ছা আপুনি কৰি দিলে নেকি ফাৰ্ষ্ট টাইম বোলো আটলা কোনোবাইতো কিবা এটা কৰিছে শুনিছে লাইভ বুলি যি নহওক কথাটো হ'ল এইখিনি আপুনি এনেকুৱা ধৰণে ইম্প্ৰুভমেণ্টবোৰ আপুনি আনক কোৱালিটেটিভ আপুনি এইখিনি কিমানটো এক্সটেণ্ডত কৰিছে সেইটো চাওক টপাৰ্ছ কপিও আপুনি চাওক ইয়াতো আপুনি টপাৰ্ছ কপিত কোৱান্টিফাই কৰিব লাগে কিমানখন টপাৰ্ছ কপি মই চাম সেইটো এগেইন চাওক কুৱেশ্যন নাই তাত আপুনি নিজে নিজৰ যিমান পাৰে ইমান চাওক এই পাৰ্টবোৰটো কৰি আপুনি মেইনছটো আপুনি অলপ হেৰি কৰক আৰু তাতকৈও ডাঙৰ কথা দুখন আপোনাৰ ডাঙৰ ৰোল প্লে কৰে বুলি মই পাৰ্চনেলি ফিল কৰোঁ আৰু এইবাৰ আপোনাৰ এই কথাটো আপোনাৰ আব্দুলে আহি কৈছেহি আব্দুল ৰেংক যাৰ ACS 11 সি আপোনাৰ এইটো কথা কৈছে একেটা কথা মই জুৰিৰ পৰা এইটো কথা শুনিছোঁ যাৰ ৰেংক ACS 35 মানে তো যে আপোনাৰ জ্যোতিৰ পৰা শুনিছোঁ তো এই কথাবোৰ কি হৈছে আপুনি এইটো এথিক্স এছে এই পাৰ্ট দুটা কিন্তু ডিচাইডিং হয় মানুহে এই কথাটো মানে এতিয়াও কি কৰে মানে হেৰি কৰি থাকে এইকেইটা পাৰ্ট নেগলেক্ট কৰি থাকে ডিচাইডিং তো ইয়াৰ ওপৰত আপুনি অলপ ৱৰ্ক কৰক এছেখনৰ কাৰণে মানে আপুনি আৰু কি বেটাৰ কৰিব আপুনি নিজকে এনেকৈ ধৰণে কৰক আৰু এই কথাখিনি অকল যে মানে কৰি থকা মানুহখিনিও কৰিব পোৱা মানুহখিনি মোৰ মতে এনেকুৱা কিছুমান কামেই কৰে যাৰ কাৰণে তেওঁলোকে তো এইটো কয় ন যে উইনাৰ্ছ ডু নট ডু ডিফাৰেণ্ট থিং দে ডু থিং ডিফাৰেণ্টলি চিফ খেৰাই কৈছিলে নেকি এইটো যোনে নকওক যি নহওক সেই তেনেকুৱাকৈ আগবাঢ়ক যাতে এইটো ডিফাৰেণ্ট এটেম্প বুলি নহয় এইটো এটেম্প আপোনাৰ ৰাইট এটেম্প হওক সেইটোৱে মই এক্সপেক্ট কৰিম এইটো ৰাইট নহয় এইটো লাষ্ট এটেম্প হওক যে যদি আপোনালোকে আকৌ দিম বুলি ভাবিছে আৰু মুভ অন কৰক এই আৰু আপুনি ৰৈ থকা কাণ বিচাৰি থকা কাৰোবাৰ কান্ধত যে মোৰ লগত এইটো হৈ গ'ল চা মই আজি আমি ফটো এখন দি দিলোঁ এইবোৰ কাম কৰি নাথাকিব আৰু কিপ ইট এজ এফেয়াৰ্ছ মানে যেনেকৈ আপুনি এফেয়াৰ্ছটোৰ কথা মানুহে নাজানে তো এইটো বস্তু কি ৰাখক চিক্ৰেট ৰাখক এইটো বস্তু ইমান মানে কিয় কৈ থাকিব লাগে কৈ থকা মানুহকেইটাৰ বহুত দিগদাৰ হয় মানে প্ৰিপেৰেশ্যন কৰিছোঁ নকৰিছোঁ আৰু আপুনি মই দেখিছোঁ মানে যোনকেইটা পোৱা মানুহকেইটাৰ অলপ এনেকুৱা টাইপৰ এটিটিউড এটা মানে থাকে বৰ ইমান কৈ মানে হেৰি কৰি নাথাকে মানে পোৱাৰ পাছতহে এইটো বস্তু নিজে ওলাব নিজে জানিব তো সেইটো কাৰণে যিমান পাৰে মানুহকেইটাত মানে হাইড হৈ থাকে তো অলপ হাইড হৈ থাকক দুখটো আপুনি মানে কাণ বিচাৰি নুফুৰিব টু বি ফ্ৰেংক যে মোৰ এইটো হ'ল মোৰ লগত এইটো হৈ গ'ল কি কৰিব আপুনি কাণ কেলৈ লাগে আপোনাক হ'ল আৰু আপোনাৰ লগত সেইটো আপুনি নিজে লৈ লওক ৰেছপনচিবিলিটি যে মোৰ কাৰণে হ'ল মই মোৰ কাৰণে কৰিলোঁ মই পৰা নাই মই এতিয়া যি কৰিব লাগে মই কৰিম আইদাৰ সেইটো কৰক বা এই পেৰামিটাৰকেইটাত যদি আপুনি দেখিছে যে এইখিনি অলৰেডি কৰিছে তেতিয়াহ'লে আপুনি বস্তুটোৰ পৰা মানে মুভ অন কৰক ইয়াৰ পৰাই মুভ অন কৰক কিয় ইয়াত মানে লাগি থাকিব লাগে তো সিমানেই কথা তো আজি ভিডিঅ'কেইটাত এইটো কথা কম ভাবি আছিলোঁ তো কালি পৰহি মোৰ যোনটো ডাটা বিল্ড হ'ল তাৰ পৰা মই এইটো কথা ক'ব পাৰিলোঁ বাকী বহুতে মোৰ এপটোৰো আছে মোৰো কমাৰ্চিয়েল এটা এজেণ্ডা আছে বেপাৰী ময়ো আজিকালি হৈ গৈছোঁ যি নহওক তাত এপটো আছে এপটো সেইকাৰণে এডভাৰটাইজমেণ্ট দিছোঁ এইটো এপটো আপোনালোকে ডাউনলোড কৰিব বা যোনে আপুনি নতুনকৈ পঢ়িম বুলি ভাবিছে বা মোৰ কৰ্চেছো ল'ম পাৰ্চেছ কৰিম বুলি ভাবিছে তো তেওঁলোকে তাত নকৰিবও পাৰে কৰ্চ চাই ল'ব নকৰিবও পাৰে ঠিক আছে তো থেংক ইউ অল